Ishanodaya Scholarship 2026-2027 UGC Scholarship 80,000 per year. Hello everyone, এই ভিডিওটোত সকলোকে স্বাগতম জনাইছো। ইশানোদয় স্কলাৰশ্বিপ 2026-27 বৰ্ষত যিসকল ষ্টুডেণ্টে ইশানোদয় স্কলাৰশ্বিপ আবেদন কৰিম বুলি ভাবিছা বা এপ্লাই কৰিম বুলি ভাবিছা, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কোনে পাব কোনে নাপায়, কি কি ক্ৰাইটেৰিয়া আছে, কেনেকৈ এপ্লাই কৰিব লাগে, কেতিয়া এপ্লাই কৰিব লাগিব, এভৰিথিং এই ভিডিঅ'ৰ থ্ৰুদি জনাবলৈ লৈছো। ফাৰ্ষ্ট অফ অল কথা আছে ইশানোদয় স্কলাৰশ্বিপ কোনে প্ৰদান কৰে। ইশানোদয় স্কলাৰশ্বিপ ইউজিচিয়ে প্ৰদান কৰে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে। ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে প্ৰদান কৰে ষ্টুডেণ্টক। আৰু টোটেল কিমান ষ্টুডেণ্টক প্ৰদান কৰে? 10,000 নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক ইশানোদয় প্ৰদান কৰে ইউজিচিয়ে। আৰু এই স্কলাৰশ্বিপ ইশানোদয় স্কলাৰশ্বিপ ক'ৰ পৰা এপ্লাই কৰা হয়? NSP পৰ্টেলৰ থ্ৰুদি এপ্লাই কৰা হয়, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ থ্ৰুদি এপ্লাই কৰা হয়। চ' 2026-27 বৰ্ষত বহুত ষ্টুডেণ্টে কুৱেৰিজ আছিল, দাদা এতিয়া কেতিয়া এপ্লাই কৰিম, এতিয়াও ষ্টাৰ্ট হোৱা নাই নেকি? ফাৰ্ষ্ট অফ অল কথা যে যদি তুমি OTR বনোৱা দেন ইশানোদয় শ্ব' কৰে, বাট মই চেক কৰিছো এতিয়ালৈকে কোনো ডেট, তোমালোকেও চাব পাৰা NSP পৰ্টেলত গৈ, এতিয়ালৈকে কোনো ডেট, অপেন ডেট দেখুওৱা নাই বা লাষ্ট ডেট কেতিয়া, ডিফেক্টিভ ডেট কেতিয়া, একো ইশানোদয় স্কলাৰশ্বিপত একো ডেট দেখুওৱা হোৱা নাই বা শ্ব' হোৱা নাই। তাৰে ৰিগাৰ্ডিং মই ডাইৰেক্ট NSPত ফোন কৰিছিলো আৰু তাৰে পৰা জনাইছে যে অতি সোনকালে এই ডেটখিনি শ্ব' হ'ব। লাষ্ট ডেট কেতিয়া, অপেন ডেট কেতিয়া, ডিফেক্টিভ ডেট কেতিয়া, ভেৰিফিকেশ্যনৰ ডেট, এভৰিথিং শ্ব' কৰিব। চ' বিন্দাছ থাকিব পাৰা যে তোমালোকে আগন্তুক 1 উইকৰ ভিতৰত তোমাৰ বা 1 উইক পিছত তোমালোকে এপ্লাই কৰা, মই প্ৰিফাৰ কৰিম। এতিয়া আহিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি। এলিজিবিলিটি ক'ৰ পৰা এপ্লাই কৰিবা? NSP পৰ্টেলৰ পৰা এপ্লাই কৰিব লাগে। আৰু কোনে প্ৰদান কৰে? ইউজিচিয়ে। এলিজিবিলিটি ক্ৰাইটেৰিয়া নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়ে, আমি সকলোৱে জ্ঞাত। আৰু 80,000 পাৰ ইয়াৰ। এতিয়া বহুতে ক'ব দাদা 80,000 নহয় 54,000, গুগলততো 54,000 দি আছে। বাট এই গুগলৰ যিখন নটিফিকেশ্যন আছিলে সেইখন 2020-21 আৰু তাতে 54 আছিলে, বাট আপগ্ৰেড হৈছে, বৰ্তমান আপগ্ৰেড কৰিছে, বাট সেই নটিফিকেশ্যনটো আপগ্ৰেড কৰা নাই, সেইকাৰণে তাতে গুগলত 54 আহে। বাট বৰ্তমান 80,000 পাৰ ইয়াৰ 2022 বৰ্ষৰ পৰা 22-23 বৰ্ষৰ পৰা 80,000 পাৰ ইয়াৰ হৈছে। বৰ্তমান ষ্টুডেণ্টে 80,000 পাৰ ইয়াৰ পায়। অ'কে, আৰু নৰ্থ ইষ্টৰ 10,000 চিলেকশ্যন হ'ব, 10,000। আৰু বৰ্তমান আৰু এটা আপডেট যে দুখন মেৰিট লিষ্ট পাব্লিছ কৰে, এখনত 5,000 আৰু এখনত 5,000। আৰ্টছ, কমাৰ্চ, তাৰপিছত হিউমেনিটিজ, ল', মেনেজমেণ্ট, সেইবোৰ মিলি ছ'চিয়েল চায়েন্স, এভৰিথিং মিলি 5,000। আৰু চায়েন্স পৰ্চন যেনে MBBS, BHC, BA, তাৰপিছত BTech যদি কোনোবাই কৰে, ইঞ্জিনিয়াৰিং যদি কোনোবাই কৰে, সেইবোৰ মিলাই 5,000। টোটেল 10,000ৰ চিলেকশ্যন কৰে ইউজিচিয়ে। আৰু 80,000 পাৰ ইয়াৰ। এতিয়া কোনে এপ্লাই কৰিব পাৰিব? HS পাছ কৰা, HS কমপ্লিট কৰা ষ্টুডেণ্টে আবেদন কৰিব পাৰিব। HS কমপ্লিট কৰা ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যদি 50% এণ্ড এবভ পাৰ্চেণ্টেজ আছে তোমাৰ HSত, দেন তুমি এপ্লাই কৰিব পাৰিবা 50%ৰ ওপৰত। বাট পোৱাৰ চান্স 55ত পোৱাৰ চান্স কম। আজিকালি কাট অফ কিমান যায়? 80ৰ আশে-পাশে কাট অফ যায়। চ' মই প্ৰিফাৰ কৰিম HSত যদি তোমাৰ 80 এণ্ড এবভ পাৰ্চেণ্টেজ আছে দেন ইশানোদয় কৰা। বাকী যিবোৰ ষ্টুডেণ্ট আছে 80ৰ তলত, তোমালোকে বেলেগ স্কলাৰশ্বিপ আবেদন কৰা NSPত। বাট 80 এণ্ড এবভ আছে, মই প্ৰিফাৰ, মোৰ এইটো ছাজেশ্যন, যদি মোক কোনোবাই সোধে দাদা মোৰ HSত ইমান পাৰ্চেণ্ট, যদি 80 এণ্ড এবভ আছে তোমালোকে ইশানোদয় কৰা। পোৱাৰ চান্স যিমান পাৰ্চেণ্ট হাই হ'ব সিমান পোৱাৰ চান্স বেছি। চ' আৰু এটা কুৱেশ্যন আহিব, দাদা ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে নে নাই ইশানোদয়? য়েছ, ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে। পোৱাৰ চান্সটো কম বাৰু, বাট ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে। 2024-25 যিখিনি বেচ আছিলে তাতে ড্ৰপ ষ্টুডেণ্ট বহুত ষ্টুডেণ্টে ইতিমধ্যে পেমেণ্ট পাই আছে। বাট আগতে এনেকুৱা নাছিলে, আগতে ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিব পৰা নাছিলে, বাট বৰ্তমান কৰিব পাৰে। অ'কে, চ' এইখিনি কৈছো। ফ্ৰেছ 12 কমপ্লিট কৰিছা, এপ্লাই কৰি দিবা। যিসকলে 2026-ত 12 কমপ্লিট কৰিছা, HS কমপ্লিট কৰিছা, বিন্দাছ এপ্লাই কৰি দিয়া। আৰু যদি ড্ৰপ 2 ইয়াৰ্ছ ড্ৰপ, 3 ইয়াৰ্ছ ড্ৰপ আছে, তোমালোকে এপ্লাই কৰা, এটলিষ্ট এপ্লাইটো কৰা। পিছত পাবানে নোপোৱা সেইটো পিছৰ কথা আমাৰ। অ'কে, একদম চিম্পলভাৱে বুজাবলৈ চেষ্টা কৰিছো। পোৱা নোপোৱা পিছৰ কথা, আমাৰ হাতত নাই সেইটো। বাট আমি আগতে এপ্লাই কৰাটো মেণ্ডেটৰী। আমি আগতে এপ্লাই যদি নকৰোঁ, ক'ৰবাত যদি প্ৰেছাৰে নিদিওঁ, সেই বস্তুটো কেনেকৈ হ'ব? যদি আমি এক্সামে নিদিওঁ, ফেইল কৰিম নে পাছ কৰিম আমি কেনেকৈ গম পাম? এক্সামটো দিব লাগিব। অ'কে, চ' যদি পাৰ্চেণ্টেজ 80 এণ্ড এবভ আছে, ইশানোদয় এপ্লাই কৰা বিন্দাছ, 80,000 পাৰ ইয়াৰ। তাৰে পিছত তোমাৰ ঘৰৰ ইনকাম কেনেকুৱা হ'ব লাগিব, কিমান হ'ব লাগিব? ফেমিলি ইনকাম তোমাৰ
4.5 মানে 4 লাখ টকা 4,50,000কে কম হ'ব লাগিব মানে 4.5 লাখৰ তলত হ'বই লাগিব মাষ্ট বি আৰু জেনেৰেল হোৱা SC হোৱা ST হোৱা PW মানে ফিজিকেলি চেলেঞ্জ যিমান ষ্টুডেণ্ট আছে সকলোৱে এপ্লাই কৰিব পাৰে নো প্ৰব্লেম মেৰিট বেচিছত হয় বাট কেতিয়াবা মানে এই ইনকাম আৰু কাষ্টটো কেতিয়াবা মেটাৰ কৰে বাট টোটেলি মেৰিট বেচিছত হয় চ' জেনেৰেল SC ST OBC তাৰপিছত MOBC তাৰপিছত বেলেগ আৰু যদি কিবা কেটেগৰী আছে সবে এপ্লাই কৰিব পাৰে বিন্দাস এপ্লাই কৰিব পাৰিবা বিন্দাস জেনেৰেল হোৱা এপ্লাই কৰা OBC SC ST সবে এপ্লাই কৰিবা ওকে তাৰে পিছত আহিছো যে ফেমিলি ইনকামটো কলো বিলো কিমান 4.5 লাখ আৰু তোমালোকৰ বাবে আৰু এটা মোষ্ট ইম্পৰ্টেন্ট যে ডকুমেন্টস কি লাগিব ডকুমেন্টছৰ কথা ক'বলৈ গ'লে মই ফাৰ্ষ্ট অফ অল কথা ক'ম যে PRC আগতে ডমিচাইলৰ জাগাত ডমিচাইল দিব লাগে ডমিচাইলৰ জাগাত আমি আধাৰ কাৰ্ড দিও মানে আধাৰ কাৰ্ড মই আধাৰ কাৰ্ড দি এপ্লাই কৰিছিলো ভেৰিফাইড হৈছিলে বাট বৰ্তমান তাৰপিছত গাঁওবুঢ়াৰ চাৰ্টিফিকেট দি আধাৰ কাৰ্ডৰ জাগাত ডমিচাইলৰ জাগাত গাঁওবুঢ়াৰ চাৰ্টিফিকেট দিছিলো ভেৰিফাইড হৈছিলে বাট বৰ্তমান উইদাউট PRC ভেৰিফাই নকৰে বা ডমিচাইল PRC যদিও দিয়া হয় দেন ভেৰিফাই নকৰে ৰিজেক্ট কৰে মেক্সিমাম ৰিজেক্ট কৰিছে যোৱা বছৰ চ' সেইকাৰণে ক'ম যে ফাৰ্ষ্ট ডকুমেণ্টছ তোমালোকে PRC বনোৱা PRC বনাই ৰাখা PRC এনি হাউ তোমালোকে বনোৱা যিসকলে ঈশানোদয় কৰিম বুলি ভাবিছা এনি হাউ তাৰপিছত তোমাৰ ছেকেণ্ড ডকুমেণ্টছ কম যে মই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত এখন একাউণ্ট লিংক কৰি ৰাখা এখনে যদি স্কলাৰশ্বিপ কৰিব মন এখন একাউণ্টে লিংক কৰি ৰাখা ষ্টুডেণ্ট যদি তুমি বেলেগ একাউণ্ট বনাব নালাগে আধাৰ কাৰ্ডৰ লগত বনাবা বাট আধাৰ কাৰ্ড লিংক নকৰিবা এখন একাউণ্টৰ লগত মানে এখন একাউণ্টৰ লগতে লিংক ৰাখিবা আধাৰ কাৰ্ডৰ লগত একাউণ্ট আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখিবা আদাৰৱাইজ DBT ফৰ্মত পেমেণ্ট দিয়া হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ চ' আধাৰ কাৰ্ড মেণ্ডেটৰী আধাৰ বেছ পেমেণ্ট ওকে তাৰে পিছত কি কৰিব লাগিব ডকুমেণ্টছ কি লাগিব ইনকাম চাৰ্টিফিকেটখন লাগিব য়েছ ইনকাম চাৰ্টিফিকেট মাষ্ট বি লাগিব সেইখন কাৰ হ'ব তোমাৰ ফাদাৰ বা মাদাৰ তোমাৰ ফেমিলি ইনকাম চাৰ্টিফিকেট নট ইউৰ তুমি ষ্টুডেণ্ট তোমাৰ ইনকাম কেনেকৈ হ'ব বহুতে সোধে দাদা মোৰ নামত বনাইছো তোমাৰ নামত কেনেকৈ বনাবা তোমাৰ ফেমিলিৰ ইনকাম তোমাৰ ফেমিলিৰ ফাদাৰ মাদাৰ গাৰ্জেনৰ ওপৰত হয় চ' ফাদাৰ বা মাদাৰৰ নামত নেক্সট তোমাৰ কি লাগিব তোমাৰ মাৰ্কশ্বিট লাগিব 10-12ৰ গোটেইখিনি ডকুমেণ্টছ ৰাখিবা কাৰণ তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে গোটেইখিনি ডিটেইলছ দিব লাগিব চ' মাৰ্কশ্বিট মেণ্ডেটৰী তোমাৰ 12ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব আৰু 10ৰ মাৰ্কশ্বিট এনে এইকাৰণে কৈছোঁ যে তোমাৰ ৰোল নম্বৰ 10ত ৰোল নম্বৰ কিমান আছিলে কিমান পাৰ্চেণ্ট পাইছা সেইখিনি ফিল আপ কৰিব লাগিব ওকে তাৰে পিছত মোষ্ট ইম্পৰ্টেণ্ট আৰু এখন হ'ল যে তোমালোকৰ এফিডেভিটখন বনাব লাগিব NXR 4 তোমালোকে যে এই স্কিমখন এপ্লাই কৰি আছা তাৰে কাৰণে এফিডেভিট বনাব লাগিব তাতে চিগনেচাৰ কৰিব তোমাৰ ফাদাৰ এফিডেভিট হৈ যোৱাৰ পিছত তোমাৰ ফাদাৰ বা মাদাৰে গাৰ্জেনে ইনকাম যাৰ নামত সেইজন মানুহ মানে সেইজনে চিগনেচাৰ কৰিব চ' তোমালোকে এনেকে ডকুমেণ্টছখিনি ক'লো এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'লো 12 পাছ পাৰ্চেণ্টেজ ক'লো কি লাগে এভৰিথিং জনালো যদি কিবা কুৱেৰিজ আছে আৰু যদি কিবা জানিব লগা আছে জনাব পাৰা মোক কুৱেশ্যন কৰিব পাৰা আৰু মই এভৰিডে লাইভ আহো অচিন আনফিল্টাৰ্ড মই ডেছক্ৰিপশ্যনত দি দিছোঁ লাইভ ডিছকাশ্যনৰ চেনেলটো এভৰিডে 10:30 লাইভ আহো আৰু লাইভ ডিছকাশ্যন কৰোঁ চ' কাৰ 80% এবভ আছে তোমালোকে আবেদন কৰিবা আৰু অতি সোনকালে এই পৰ্টেলটো অপেন হ'ব ধৈৰ্য ৰাখা ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ তোমালোকে ধৈৰ্য ৰাখা আবেদন যদি ঈশানোদয় যদি আবেদন কৰিবা প্লিজ ধৈৰ্য ৰাখা যে কেইদিনমান পিছত আবেদন কৰোঁ মই চেলেঞ্জ দি কওঁ যে অক্টোবৰলৈকে লাষ্ট ডেট থাকিব অক্টোবৰ নহয় নৱেম্বৰ 15লৈকে লাষ্ট ডেট থাকিব বিন্দাছ এপ্লাই কৰিব পাৰিবা অশেষ সময় আছে জাষ্ট তোমালোকলৈ ৰিকুৱেষ্ট যে তোমালোকে তোমাৰ ডকুমেণ্ট যিখিনি ক'লো PRC ইনকাম আধাৰ কাৰ্ড বেংক ডিটেইলছ এইখিনি বস্তু ৰেডি ৰাখা আৰু NXR 4খন মই চেম্পল হিচাপে দেখাই দিম শ্ব' কৰি দিম ফটো শ্বেয়াৰ কৰি দিম নেক্সট উইকত তোমালোকে NXR 4 সেনেকে বনাবা কোৰ্টৰ পৰা ওকে কোৰ্টৰ পৰা NXR 4খন বনাবা NXR 4 এতিয়া বনাব নালাগে যেতিয়া এপ্লাই কৰিবা আৰু 1 উইক ৱেইট কৰা তাৰ পিছত এপ্লাই কৰা চ' এইখিনি আছিল ভিডিঅ' ঈশানোদয় ৰিগাৰ্ডিং 80,000 পাৰ ইয়াৰ বৰ্তমান 12 পাছ ষ্টুডেণ্টৰ বাবে গ্ৰেজুৱেট যিসকলে BA BSc BCom যদি এডমিশ্যন লৈছা দেন কৰিব পাৰিবা ল যদি এডমিশ্যন লৈছা কৰিব পাৰিবা মেনেজমেণ্টত এডমিশ্যন লৈছা BTechত এডমিশ্যন লৈছা MBBSত এডমিশ্যন লৈছা অন্যান্য ডিগ্ৰী কোৰ্সত যদি এডমিশ্যন লৈছা 100% পাৰিবা চ' ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা নিশ্চয় আৰু নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰি যাবা আৰু প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এটা হাইপ দিবা আৰু এটা লাইক কৰিবা
প্লিজ ভিডিঅ'টো লাইক কৰিবা। ধন্যবাদ। ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ। এগেইন কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। ধন্যবাদ।